সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মোৰ নামটো শ্ৰী প্ৰদীপ কোচ। আপুনি কোন ঠাইৰ পৰা আহিছে? মই ঢেকীয়াজুলি, জিলা শোণিতপুৰ, ৰাজ্য অসমৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা মই 30/8/2021 চনত লৈছিলোঁ। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয়,
মই পৰম্পৰাগত ভক্তি সাধনা কৰিছিলোঁ প্লাছ মই বজৰংবলীৰ ভক্তি কৰিছিলোঁ মা কালীৰ ভক্তি কৰিছিলোঁ কৃষ্ণৰ ভক্তি কৰিছিলোঁ বজৰংবলীৰ ভক্তিত মই উপবাসেও থাকি মানে বজৰংবলীৰ ভক্তি কৰিছিলোঁ মা কালীৰ ভক্তিত আপোনাৰ চালিচা কৰিছিলোঁ আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে লগতে আপুনি হনুমানৰ ভক্তি কৰিছিলে ব্ৰত ৰাখিছিলে উপবাস ৰাখিছিলে তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল ছাৰ মোৰ সেইবিলাকৰ পৰা ভক্তি কৰোঁতে বজৰংবলী ভক্তি কৰোঁতে মা কালী ভক্তি কৰোঁতে কৃষ্ণৰ ভক্তি কৰোঁতে কোনো ধৰণৰ লাভেই হোৱা নাছিলে ভক্তি কৰিহে আছিলোঁ দিনক দিনে অৱস্থা বেয়ালৈ আহিছিলে কোনো উপায়েই নাছিলে চলিব কৰিব পৰাৰ তেতিয়া সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ ছাৰ যিহেতু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে আপোনাৰ কোনো ধৰণৰ লাভ নাছিলে আৰু আপুনি সেয়েহে সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলে কিন্তু বৰ্তমান আপুনি যি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে ইয়াৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছেনে ছাৰ হয় নিশ্চয় লাভ হৈছে সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা লোৱাৰ পিছত বহুতো লাভেই হৈছে প্ৰথম লাভটো হৈছে আধ্যাত্মিক লাভ যিটো আমাৰ জন্ম মৃত্যু বেমাৰ সেই বেমাৰৰ পৰা মুক্তি পোৱাটো আৰু তেনেকুৱা বহুতো লাভ পাইছোঁ মোৰ বিয়া হোৱাৰ প্ৰায় 4-5 বছৰৰ পিছতো মই একেবাৰে নিসন্তান আছিলোঁ নিজকে নিজে বহুত দুখী আছিলোঁ গুৰুজীৰ চৰণত আহি সেইটো মানে সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ মই এটি সন্তান পালোঁ গুৰুজীৰ চৰণত ভক্তি কৰি আৰু দ্বিতীয়তে মোৰ মানে এটা এলাৰ্জি বেমাৰ আছিলে য'ত নেকি বেমাৰটো মোৰ মোটামুটি 6-7 বছৰ 8 বছৰ এনেকৈ মানে এলাৰ্জি বেমাৰ হৈছিলে তাত য'ত নেকি মোৰ খজুতি হ'লেই তাৰমানে গোটেই দেহাটো ফুলি ফুলি গৈছিলে য'ত নেকি মই ডক্টৰকো দেখাইছিলোঁ প্লাছ মানে মোৰ লগত এনি টাইম এলাৰ্জি টেবলেট থাকেই এলাৰ্জি টেবলেটটো খালে মোৰ দুদিনৰ পিছতে আকৌ হয় মানে খাই দিলোঁ 2 দিনৰ পিছত আকৌ হ'ল তেনেকেই থাকে সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লোৱাৰ পিছত মোৰ সেই বেমাৰো সম্পূৰ্ণৰূপে সেই মাৰাত্মক বেমাৰো সম্পূৰ্ণৰূপে দেহাৰ পৰা নোহোৱা হ'ল আৰু লাভ পাইছোঁ কি মোৰ চলিবলৈ একেবাৰে ব্যৱস্থা নাছিলে মানে লকডাউনৰ সময়তে মই নাম দীক্ষা লৈছিলোঁ তেতিয়াও মোৰ চলিবলৈ বহুত অসুবিধা কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ গুৰুজীৰ ভক্তি কৰোঁতে গুৰুজীয়ে এটি কৰ্ম সংস্থাপনৰ ব্যৱস্থা গুৰুজীৰ ভক্তিত মানে যেনেকৈ হ'লেও পালোঁ আজি সেই কৰ্মতে নিজে চলি আছোঁ পৰিয়ালটো চলি আছে ভালে কুশলে ছাৰ এইটো এটা আচৰিত কথা যিহেতু আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ শৰীৰৰ যি সমস্যা আছিলে আপোনাৰ এলাৰ্জি বেমাৰৰ কথা ক'লে আপুনি এলাৰ্জি বেমাৰত আক্ৰান্ত হৈ আছিলে লগতে আৰু আপোনাৰ সন্তান নাছিলে কোনো আপুনি নিসন্তান আছিলে কিন্তু এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে এইটো ছাৰ কেনেকৈ সম্ভৱ এইটো ছাৰ প্ৰথমে আমি যি ভক্তি কৰিছিলোঁ সেয়া শাস্ত্ৰৰ বিৰোধ আছিলে আৰু তেতিয়া আমি কোনো গুৰুৰ ধাৰণ নকৰাকৈ ভক্তি কৰিছিলোঁ তাৰপিছত যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ তেখেতে যেতিয়া ভক্তি বৃদ্ধি দিলে শাস্ত্ৰ অনুকূল ভক্তি কৰিবলৈ দিলে সেই ভক্তিৰ দ্বাৰা সকলোখিনি সম্ভৱ হয় ছাৰ আপুনি যিহেতু ব্যক্ত কৰিছে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি যি নিসন্তান আছিলে বৰ্তমান আপুনি সন্তান প্ৰাপ্ত কৰিলে আৰু লগতে আপোনাৰ শৰীৰৰ যি সমস্যা আছিলে এলাৰ্জি ৰোগত আপুনি আক্ৰান্ত আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে আপুনি আচলতে সন্ত ৰামপাল গুৰু মহাৰাজৰ এই মানে জ্ঞানটো কেনেকৈ প্ৰাপ্ত কৰিলে মই সন্ত ৰামপাল মহাৰাজৰ এই জ্ঞানটো যি আধ্যাত্মিক জ্ঞান সেই জ্ঞানটো প্ৰথমে মোৰ ভকতমতীক ওচৰৰে বাইদেউ এগৰাকীয়ে সন্ত ৰামপাল গুৰু মহাৰাজে লিখা জ্ঞান গংগা কিতাপৰ অকল কভাৰটো দিছিলে সেই কভাৰটো লৈ পেলাই ভকতমতীয়ে ঘৰলৈ আহিলে ঘৰলৈ আহি মোক বস্তুটো দেখাই কৰি সেই কভাৰটো ভকতমতীয়ে দোকানলৈকো লৈ যায় য'ত তেনেকৈ লৈ যায় আৰু ভকতমতী মোবাইলত মানে গুৰুজীৰ সৎসং কি চেনেলত আহে সেয়া চাই মোকো দেখায় এনেকৈ দেখাই কৰি থাকোঁতে মানে ভকতমতীয়ে মোকো কয় ময়ো গুৰুজীৰ সৎসংলৈ গৈছোঁ য'ত নেকি আপোনাৰ গহপুৰৰ নামদান চেণ্টাৰত গুৰুজীৰ সৎসং লাগে সেই সৎসং চাবলৈকো গৈছিলোঁ যাওঁতে ময়ো মানে গুৰুজীৰ জ্ঞানটোৰ প্ৰতি আকৰ্ষিত হ'লোঁ আকৰ্ষিত হোৱাৰ পিছত এদিন মানে ভকতমতীয়ে ক'লে আপুনিও নাম দীক্ষা লওক তেতিয়া ময়ো মনটো বান্ধিলোঁ যে গুৰুজীৰ চৰণত নাম দীক্ষাটো লৈ ময়ো আত্মকল্যাণ কৰিব বিচাৰিছোঁ তো তেনেকৈয়ে মই গুৰুজীৰ জ্ঞানটো আৰু মানে
আশ্ৰমত যাওঁতেই মানে জ্ঞান গংগা কিতাপ এটা লৈ আহি সেই কিতাপ পঢ়ি তাৰ জ্ঞানটো বুজি ময়ো মানে গুৰুজীৰ চৰণত নাম দীক্ষা ল'লোঁ। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি তেখেতৰ সৎসং প্ৰবচন শুনি আপুনি তেখেতৰ জ্ঞান বুজিয়ে তেখেতৰ শৰণাগত হৈ বৰ্তমান ভক্তি সাধনা কৰি আছে। আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজে আমাৰ সমাজত প্ৰচলিত পৰম্পৰাগত কিছু নিয়ম যেনে ধৰক শ্ৰাদ্ধ শ্ৰাদ্ধ কৰ্মকাণ্ড কৰা এইবোৰ কৰিবলৈ মানা কৰে। আচলতে সন্ত ৰামপাল গুৰুমহাৰাজে এই মানে কৰ্মকাণ্ডবিলাক কিয় কৰিবলৈ মানা কৰে? সন্ত ৰামপাল গুৰু মহাৰাজে সেই বস্তু নিজাববীয়াকৈ কোৱা নাই। সেই বস্তুটো যিটো আপোনাৰ শ্ৰাদ্ধ আদি কৰিবলৈ মানা কৰা কথাটো তেখেতে নিজভাৱে কোৱা নাই। সেইটো গীতা শাস্ত্ৰটো লিখা আছে কৰিব নালাগে বুলিয়ে। সেইটো বস্তুকে গুৰুজীয়ে তাৰমানে যিবিলাক মানে বেদ শাস্ত্ৰ আদি আছে সেই সকলোবিলাকৰ পৰা পঢ়ি সকলোকে জনাই সেই বস্তুটো কৈছে যে শ্ৰাদ্ধ মৰামিত্ৰকৰ কাম এইবিলাক কাম কৰিবলৈ মানা কৰিছে। ছাৰ, আপুনি এজন সচেতন ব্যক্তি হিচাপে মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ। যিহেতু আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি যেতিয়া আপোনালোকৰ ভক্তসকলৰ অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্নজনে মানে নিচাও ত্যাগ কৰিব পাৰে। এই ক্ষেত্ৰত ছাৰ, আপুনি এজন সচেতন ব্যক্তি হিচাপে কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা ল'লে নিচা ত্যাগ কৰিব পাৰিনে? হয়, নিশ্চয় পাৰি। ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা নোলোৱাৰ আগতে মই আপোনাৰ মানে নিচা পানী, চাদা, চিগাৰেট, গুটকা, তামোল পাণ সকলোৱে খাইছিলোঁ। যিদিনাখনেই গুৰুজীৰ চৰণত নাম দীক্ষা ল'লোঁ সেইদিনাখনৰ পৰা মনলৈকো সেইটো বস্তু নহা হ'ল, য'ত নেকি মানে বেয়া মাদক দ্ৰব্য, গুটকা, চিগাৰেট আদি সকলোৱেই মই ত্যাগ কৰিলোঁ। বৰ্তমান ছাৰ আপুনি নিচা সেৱন নকৰে? নকৰোঁ। আৰু ছাৰ, আচলতে সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক কিবা ঔষধ সেৱন কৰিব দিয়ে নে অকল কেৱল শাস্ত্ৰৰ অনুকূল মানে ভক্তিয়ে প্ৰদান কৰে? নাই, গুৰুজীয়ে তেনেকুৱা সন্ত ৰামপাল মহাৰাজে কোনো তেনেকুৱা মানে ঔষধ নিদিয়ে। তেখেতে শাস্ত্ৰ অনুকূল ভক্তি বৃদ্ধি দিছে, সেই ভক্তি বৃদ্ধি কৰিব দিছে আমাক। যিটো সত্য জ্ঞানৰ পৰা তেখেতে আঙুলিয়াই দিছে সেই বস্তুটোকে ভক্তি কৰিবলৈ দিছে। সকলো সেই ভক্তিৰ দৰে সকলোখিনি পৰিত্ৰাণ হয়। ছাৰ, আপুনি এজন সচেতন ব্যক্তি হিচাপে মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ মুখ্য উদ্দেশ্য কি? সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি জীৱক এই কাললোকৰ পৰা উদ্ধাৰ কৰা। দ্বিতীয়তে হৈছে যৌতুকৰূপী ৰাক্ষসক নিশেষ কৰা। তৃতীয়তে নিচামুক্ত এখন সমাজ গঢ়ি তোলা। তাৰপিছত অন্যান্য মানে আপোনাৰ কুৰীতি, কুসংস্কাৰ এইবিলাকৰ পৰা সম্পূৰ্ণ সমাজক মুক্ত কৰা। ছাৰ, আপুনি যিহেতু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আৰু আপুনি নিজে মত ব্যক্ত কৰিছে যে আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে, আৰু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ অহাৰ পিছতে আপুনি নিসন্তান আছিলে আৰু তাৰ পৰা বৰ্তমান আপুনি এটি সন্তান প্ৰাপ্ত কৰিছে। যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মইনো বাৰ্তা কি দিম, হাতযোৰ কৰি প্ৰাৰ্থনাহে কৰিছোঁ। কাৰণ আগতে মই যি ভক্তি কৰিছিলোঁ সেই ভক্তিৰ দ্বাৰা মোৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে। মই ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ গুৰুজীৰ সৎসং শুনি সেই সৎসঙৰ পৰা মানে গুৰুজীৰ জ্ঞান বুজি মই নাম দীক্ষা লৈ যি নিসন্তান যি মোৰ বেমাৰ ব্যাধি আছিল এই সকলোবিলাকৰ পৰা মই মুক্তি পালোঁ গুৰুজীৰ চৰণত নাম দীক্ষা লৈ। মই এই শিক্ষিত সমাজক হাতযোৰ কৰি প্ৰাৰ্থনাহে জনাইছোঁ যে তেওঁলোকেও গুৰুজীৰ দ্বাৰা লিখিত কিতাপ জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত, লগতে সন্ত ৰামপাল যি মহাৰাজৰ যি মংগল প্ৰবচন, আজিকালি মানুহৰ ঘৰে ঘৰে টিভি, মোবাইল সকলো প্লেটফৰ্মতেই গুৰুজীৰ নাম চাৰ্চ কৰিয়েই সকলো জ্ঞানৰ বিষয়ে বা সৎসং চাই গুৰুজীৰ পৰা জ্ঞান লাভ কৰি যদিহে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি কৰে আপোনালোকেও মোৰ নিচিনাকৈ লাভ পাব। ছাৰ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত ছাৰ আমি অসমৰ পৰা যদিহে তেওঁৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ সহজভাৱে কেনেকৈ ল'ব পাৰিম ছাৰ? ছাৰ, সন্ত ৰামপাল
মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ তেনেই সহজ, কাৰণ আজিকালি সকলোৰে হাতে হাতে মোবাইল ফোন, ঘৰে ঘৰে টিভি আছে। সেই টিভি চেনেলত আৰু বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত গুৰুজী সন্ত ৰামপাল মহাৰাজৰ নাম লিখি চাৰ্চ কৰিলে গুৰুজীৰ সৎসং আহে। সেই সৎসঙত চলি থাকোঁতে তলত নম্বৰ আহে, সেই নম্বৰত ফোন কৰি আপোনালোকে গুৰুজীৰ পৰা নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এই সৎনাম দুটা আখৰৰ হয় আৰু এই আদি নাম এয়া সাৰ নাম হয়। এই তিনিওটাৰে জপ কৰিব লাগিব। এই সৎনামৰো দুটা আখৰৰ, এই আদি নামৰো জপেই কৰিব লাগিব। যেনেকৈ আপুনি গুৰু গ্ৰন্থ চাহেবত পঢ়িছে कि एक नाम गुरुमुख जापे नानक होत निहाल। এয়াও জপ কৰিব লাগিব। তেওঁলোকে কৈছে নহয়, সাধনাহে কৰিব লাগে, জপ কৰিব নালাগে। আৰু এই ৰাধা স্বামী পন্থ, ধন ধন সৎগুৰু পন্থ, এয়া একেটা কুঁৱাৰেই পানী হয়। জয় গুৰুদেৱ পন্থ মথুৰাৰ সকল। এখন কিতাপ আছে সচখণ্ড কি চৰক, আৰু এয়া প্ৰকাশিত হৈছে সচ্চা সদা শিলচাৰ পৰা। সতনাম সিংজী, যিজন আসনৰ দ্বিতীয় অধিকাৰী, তেওঁৰ কৰ কমলৰ পৰা। আৰু এওঁ সেই একেটা কুঁৱাৰেই পানী আপোনালোকক দেখুৱাই আছো, অলপমান বেলেগ কৰি দিয়া হৈছে, চালে বুজি পাব। এয়া চাব সচখণ্ড কি চৰক। এতিয়া নামটোহে কিতাপৰ। বাহ, এনেকুৱা যেনেকৈ কেৱল মেটেল ৰোড হয়, ইয়াত উঠিলে আৰু গ'ল সৎ লোকলৈ, আৰু ইয়াত কও নাই। চাব, এই কিতাপৰ নামততো মানুহ কাটি মাৰি মৰি যাব। এনেদৰে ভগৱানক পাব পাৰি। প্ৰথম ভাগ দাস দাস হজুৰ মহাৰাজ সতনাম সিংজী, ডেৰা সচ্চা সদা শিৰসা, হাৰিয়ানাৰ পৰা ছপা হৈছে। এয়া সিয়াই ধন ধন সদগুৰু তেৰাহী আশ্ৰা। প্ৰথম ভাগ, ইয়াৰ মুদ্ৰক হ'ল ইন্দ্ৰ সিং প্ৰবন্ধক, परमार्थ उपदेश प्रिंटिंग प्रेस, डेरा सच्चा सौदा सतनाम, शाह सतनाम सिंह जी मार्ग, सिरसा हरियाणा। फोन নম্বৰ এইটো। ইয়াৰ 226 পৃষ্ঠালৈ আপোনালোকক লৈ যাওঁ। ইয়া হৈছে 226 পৃষ্ঠা সচখণ্ড কি চৰক। আৰু ইয়া अलख नामी आया रे देश छोड़ के जी छोड़ के। আগলৈ চাওক, ইয়াৰ অনুবাদ কৰাৰ সময়ত এওঁলোকে লিখিছে अलख नामी आया रे सारे देश छोड़ के जी छोड़ के। ত্ৰিলোকী, স্থূল সূক্ষ্ম আৰু কাৰণ, এয়া ত্ৰিলোকী এওঁলোকৰ। বাকী গোটেই ৰচনা কাল নিৰঞ্জনে কৰিছে। সন্তৰ দেশ সৎখণ্ড বা সৎলোক হয়, আৰু সেয়াই সৎপুৰুষ বা আদি পুৰুষৰ স্থান। ইয়াত কোৱা হৈছে সৎপুৰুষ বা আদি পুৰুষৰ সেয়াই স্থান হয়, আৰু তেওঁ অজৰ অমৰ অবিনাশী, আৰু সদায় এক ৰস হয়। তাত চেতনতাই চেতনতা আছে, আৰু প্ৰকাশেই প্ৰকাশ আছে। তাত কোনো ভগৱান নাই বাস্তৱত। তললৈ পিণ্ডলৈকে কুল ৰচনাৰ আদি আৰু অন্ত সেয়াই। আৰু ইয়াকেই সৎলোকক, এতিয়া ইয়া যি আছে সন্তৰ দেশ সৎলোক হয়, সচখণ্ড বা সৎলোক, আৰু এয়াই সৎপুৰুষৰ স্থান। ইমানলৈকেতো ঠিকেই লিখিছিলে, শুনিছিলে হয়তো 5-6 দিন ভালদৰে, সেইবাবে লিখি দিলে। তাকেই সৎলোকক, সচখণ্ডক, তাকেই সৎনাম, সৎ শব্দ আৰু সাৰ শব্দ বুলি কোৱা হয়। কি হ'ব, এয়া সকলো একেটা কুঁৱাৰেই পানী হয়। কয় যে এয়া সৎলোক হয়, সন্তৰ দেশ সৎলোক বা সচখণ্ড হয়, আৰু সেয়াই সৎপুৰুষ বা আদি পুৰুষৰ স্থান হয়, আৰু তেওঁ অজৰ অমৰ হয়। চেতনতাই চেতনতা আছে, প্ৰকাশেই প্ৰকাশ আছে, তাত একোৱেই নাই। আৰু তাকেই এই সৎলোকক সৎনাম, সৎনাম, সৎ শব্দ আৰু সাৰ শব্দ বুলি কোৱা হয়। এতিয়া আপোনালোকে বুজি পালে যে একেটা কুঁৱাৰেই পানী হয়। এই জয় গুৰুদেৱ পন্থ, এই সচ্চা সদা ধন ধন সদগুৰু শিৰসা আৰু জগমালসকল, আৰু এই গংগাৰ মাজত 600 মস্তানা এওঁলোকো ইয়াৰ পৰাই ওলাইছে। আৰু এই কৃপাল সিংজীৰ মিছন আছে, যি
দিল্লীত আৰু লগতে এই জেমল সিংজীয়ে চলাইছে ব্যাসৰ পৰা আগ্ৰাৰ পৰা এই সকলোবোৰ একেটা কুঁৱাৰেই পানী হয় সেই একেই পানী একেই জ্ঞান যি আপোনালোকক পোৱা হৈ আছে এতিয়া এওঁলোকে কৈ আছে যে সৎলোকত প্ৰকাশেই প্ৰকাশ আছে নূৰেই নূৰ আছে তাত সৎপুৰুষ নাই আৰু আত্মা যেতিয়া তালৈ যায় তেতিয়া এনেকৈ মিলি যায় যেনেকৈ এটা টোপাল সমুদ্ৰত অৰ্থাৎ যেনেকৈ ডুবি মৰি যোৱাৰ দৰে কথা গতিকে পুণ্যাত্মাসকল প্ৰথমতেতো ইয়াত কাৰোৰে ইণ্টাৰেষ্ট নাই যে তাত ডুবি মৰি যোৱা তাত একৰস হৈ যোৱা এয়া হৈছে প্ৰত্যক্ষ উদাহৰণ যে কোনোবাই যদি কয় সমুদ্ৰত ভগৱান আছে যোৱা জাপ মাৰা কিমান মৰিব এক আধা সহজ সৰল বিনা সংশয়েৰে যাব নহলে বুদ্ধিমান ব্যক্তিয়ে ক'ব যে বাহ ভাই ভগৱানকতো পোৱা হয় দৰ্শন কৰা হয় তেওঁৰ এডাল নোমৰ গুৰিত কোটি সূৰ্য কোটি চন্দ্ৰ মিলালে সিমান পোহৰ পৰমাত্মাৰ বাণীততো তেনেকৈ লিখা আছে কবীৰজীৰ বাণীত আৰু তালৈ গ'লে হংস আত্মাই ভগৱানৰ চাৰিওফালে চহৰেৰে বিচি থাকে নিৰাকাৰ জলি কেনেকৈ কৰিব আৰু আকৌ কয় যে এটা সময়ত শ্ৰাৱণ সিংজীয়ে কথা শুনাইছিল যে এক ইন্দ্ৰমতী নামৰ ৰাণী আছিল আৰু কবীৰ চাহেবৰ সময়ত আছিল এনেতো এওঁলোকে নাজানে কেতিয়া হৈছিল কেতিয়া পৰমাত্মা আহিছিলে তথাপিও এওঁলোকে যেনেকৈ যা যোগাৰ কৰি যি জ্ঞান দিছিলে সেই জ্ঞান বুজে আৰু ৰাণী ইন্দ্ৰমতী কবীৰ চাহেবৰ শিষ্যা আছিল কবীৰ চাহেবটো প্ৰথমতে গৈ সমুদ্ৰত লীন হৈ গৈছিল সেই সৎপুৰুষত আৰু পিছত যেতিয়া ইন্দ্ৰমতী ৰাণী গৈছিল তেতিয়া তেওঁ কি কয় যেতিয়া ডুবি মৰিব গৈছিল পিছে পিছে তেতিয়া কি দেখিলে কবীৰ চাহেবৰ পদবী দেখিলে আৰু দেখিলে তেওঁ সৎপুৰুষ হয় তেতিয়া তাতে ইন্দ্ৰমতী ৰাণীয়ে কয় যে হে ভগৱান আপুনিতো সঁচাকৈ অকাল মূৰত হয় আপুনিতো সৎপুৰুষ হয় আৰু যদি মই আগতে গম পালো হয় তেতিয়া কি মই আপোনাৰ সেৱা নকৰিলো হয় এতিয়া চাওক এওঁলোকৰ বিবেক এওঁলোকৰ বিধান অনুসৰি ৰাধা স্বামীসকলৰ বিধান অনুসৰি জয়গুৰুদেৱসকলৰ বিধান অনুসৰি যদি এয়া মানো যে তেওঁ প্ৰথমতে কবীৰ চাহেব বিলীন হৈছিল সৎপুৰুষত সেই পোহৰত সমুদ্ৰত আৰু পিছে পিছে ইন্দ্ৰমতী তাতে সোমাই গ'ল তেনেহলে তেওঁলোকে কথা কেনেকৈ পাতিলে তাত গৈ তেওঁলোকৰতো শেষ হৈ গ'ল অস্তিত্ব টোপালটো সমুদ্ৰত পৰাৰ পিছত তাৰ অস্তিত্ব কেনেকৈ থাকিব বেলেগ কেনেকৈ হ'ল আকৌ তেওঁ কবীৰ চাহেবক সৎপুৰুষ ৰূপত দেখিলে কেনেকৈ বাস্তৱিকতা এইটো যে কবীৰ ইজ গড কবীৰ ইজ সুপ্ৰিম গড তেওঁ সৎপুৰুষ হয় অবিনাশী গড আৰু তেওঁৰ তাত পৰমাত্মাৰ নিজৰ কোটি সূৰ্য কোটি চন্দ্ৰ মিলাই দিয়া ইমান পোহৰ এডাল নোমৰ গুৰিৰ তেনেকুৱা ৰূপ মালিকৰ আৰু তালৈ গৈ ইন্দ্ৰমতীয়ে দেখিলে আৰু ক'লে পৰমাত্মা আপুনিতো সঁচাকৈ সৎপুৰুষ আছিল আমাৰ বুদ্ধিয়ে ইমান কাম কৰা নাছিল নহলে মই আপোনাক চিনি পালো হয় বাস্তৱিকতাটো এয়া সত্য হয় কিন্তু এওঁলোকৰ থিয়ৰী ভুল যে কবীৰ চাহেব তাত প্ৰথমে লীন হৈ গ'ল পিছে পিছে ইন্দ্ৰমতীও লীন হৈ গ'ল তেনেহলে কওক তেওঁলোকে কথা কেনেকৈ পাতিব এয়া এওঁলোকৰ অজ্ঞানতা আৰু কোটি কোটি অনুগামী ইহঁতৰ নকলিসকলৰ পিছে পিছে লাগি আছে ইহঁতত পৰম ধনী মানি কাৰণ শ্ৰদ্ধালুসকলৰ শ্ৰদ্ধা সেয়াই হয় যে গুৰুজীয়ে যি কৈছে সেয়া সঠিক ইয়াৰ দুৰ্ব্যৱহাৰ কৰিলে এই নকলিসকলে এওঁলোকক শেষ কৰি পেলালে সৰল আত্মাসকলৰ জীৱন নষ্ট কৰিলে এতিয়া চাব শ্ৰাৱণ সিংজীৰ বচন সন্তমত প্ৰকাশ ভাগ 4 ইয়াৰ এই 264 পৃষ্ঠাত লিখা আছে 264 পৃষ্ঠাত চাওক 264 পৃষ্ঠা সন্তমত প্ৰকাশ ভাগ 4 এজন সৎসংগীয়ে শ্ৰাৱণ সিংজীক সুধিলে শ্ৰাৱণ সিংজী কোন হয় এওঁ হল সচ্চা সৌদাৰ খেমামল সিংজী শাহমস্তানা বিলুচিস্তানীৰ গুৰুজী এওঁ শ্ৰাৱণ সিংজী তেওঁ প্ৰশ্ন কৰিলে সৎসংগীয়ে যে হুজুৰ সন্তৰ পদবী কলৈকে আছে মহাৰাজ শ্ৰাৱণ সিংজীয়ে উত্তৰ দিলে আমাৰ ইমান বুদ্ধি আৰু বিবেক নাই যে আমি সন্তৰ পদবীক বুজিব পাৰিম হলেও শুনা ৰাণী ইন্দুমতী কবীৰ চাহেবৰ সময়ত হৈছিল প্ৰথমে কবীৰ চাহেব মালিকত গৈ বিলীন হ'ল চাব পিছত ৰাণী হ'ল যেতিয়া ৰাণীয়ে সচখণ্ডত গৈ কবীৰ চাহেবৰ পদবী দেখিলে তেতিয়া ক'ব ধৰিলে মহাৰাজ আপুনি যদি আগতেই গ'লে হয় যে মই অকাল পুৰুষ তেনেহলে মই ভজন সুমিৰণ কৰি ব্যৰ্থ চিন্তা নকৰিলো হয় কবীৰ চাহেবে উত্তৰ দিলে তেতিয়া তোমাৰ বিশ্বাস আহিবলগীয়া নাছিল এতিয়া ইয়াৰ ওপৰত বিবেচনা কৰা পুণ্যাত্মাসকল এই ৰাধা স্বামী পন্থৰ অজ্ঞানীসকলৰ যি চিন্তা হয় বিচাৰ হয় যে সৎপুৰুষ তাত নাই নিৰাকাৰ হয়
আৰু কেৱল নূৰ আছে, প্ৰকাশ আছে। আৰু নিজৰ সিদ্ধান্ত অনুসৰি সত্যতাক অজ্ঞান বনাই দাখিল কৰিব বিচাৰিছে, তথাপিও লুকাই নাথাকিল। कहते हैं चोर चुरावे तुमड़ी और गड्ढे पानी में वो गड्ढे वो ऊपर आवे न सच्चाई छनी ना। এতিয়া বিচাৰ কৰা তেওঁলোকৰ বিধান অনুসৰি তেওঁলোকে কয় প্ৰথমতে কবিৰ চাহেব গৈ মালিকত বিলীন হ'ল, টোপালটো পৰিল সমুদ্ৰত, শেষ হৈ গ'ল অস্তিত্ব। আৰু পাছে পাছে ৰাণী গৈ বিলীন হৈ গ'ল তাতেই, দুয়ো হৈ গ'ল এক ৰস। তেনেহ'লে সেই কথা বতৰা ক'ত হ'ল? কবিৰ চাহেবক ক'ত দেখিলে? তাত যদি একো অস্তিত্বই নাই তেনেহ'লে দেখিলে কেনেকৈ? সত্যতাটো এয়াই যে তাত সঁচাই কবিৰ চাহেব পৰমাত্মা স্বৰূপ সৎপুৰুষৰ ৰূপত স্বয়ং মালিকেই হয়, যেনেকৈ স্বামী ৰামানন্দ চাহেবে কৈছিলে। दोहू ठोड़ है एक तू और भया एक से दो और गरीबदास हम कारणे आए हो तुम मगदो। ये स्वयं भी कहते हैं कबीर परमेश्वर, हम ही अलखला है कुतुब गोस और पीर, गरीबदास खालक जनी हमारा नाम कबीर। ए स्वामी सृष्टा में और सृष्टि हमारे तीर, दास गरीब अधर बसूं। कबीर साहब कहते हैं अधर रहूं ऊपर और मेरा नाम कबीर। আৰু এই অজ্ঞানীয়ে কৈছে প্ৰথমে কবিৰ চাহেব বিলীন হ'ল, তাৰ পাছত ইন্দুমতী। তেনেহ'লে কথা কেনেকৈ পাতিলে তেওঁলোকে? আৰে অলপতো মূৰত জোৰ দিয়া। বাৰু প্ৰথমতে যোৱাসকলতো গ'ল, এতিয়া তোমালোকতো বাচা, আৰু বাকী যিসকল বাচি আছে তেওঁলোকো পচি আছে নকলিসকলৰ লগত। তাৰ পৰা ওলাই অহা আৰু নিজৰ কল্যাণ কৰা, এই সময় বাৰে বাৰে পোৱা নাযায়। এতিয়া এটা প্ৰমাণটো ইয়াত দি থৈছে এওঁলোকে, আৰু দেখুৱাইছো 189 পৃষ্ঠাত। ইয়াৰে সতমত প্ৰকাশ ভাগ 4 189 পৃষ্ঠাত চাওক। এতিয়া শ্ৰাৱণ সিংজীয়ে উত্তৰ দি আছে, এই ধৰণেই ৰাণী ইন্দুমতী আছিল। যেতিয়া তেওঁক কবিৰ চাহেবে সচখণ্ডলৈ লৈ গ'ল, তেতিয়া তেওঁ তাত গৈ দেখিলে যে কবিৰ চাহেবেই সৎপুৰুষ হয়। তেওঁ কয় যে হাই, যদি আপুনি মোক ইমানখিনি ক'লে হয় যে মই সৎপুৰুষ হয়, তেনেহ'লে মই কি আপোনাৰ সেৱা নকৰিলো হয়? তেতিয়া কয় যে তোমাৰ বিশ্বাস নহ'লে হয়, এতিয়া তুমি ইয়ালৈ আহিছা, এতিয়া যি ইচ্ছা তুমি কোৱা। এতিয়া এয়াতো সত্য হয়, এয়াতো কথা বতৰা সত্য, এজ ইট ইজ হয়। ইন্দুমতী আৰু কবিৰ চাহেবৰ তেওঁলোকৰ ইন্দুমতীৰ কাহিনীত লিখা আছে, এয়াতো সঁচা হয়। এয়া তেওঁলোকে দি দিলে সঁচা যে কবিৰ ইজ গড, সঁচাই। আৰু তাতে ইহঁতে নিজৰ অজ্ঞানতাকো সিদ্ধ কৰিব বিচাৰিছে তেওঁলোকে এই কথাৰ সৈতে। 264 পৃষ্ঠাত এই সন্তমত প্ৰকাশ ভাগ 4। ইয়াতে তেওঁলোকে চেষ্টা কৰিছে এইটো ক'বলৈ যে প্ৰথমে কবিৰ চাহেব বিলীন হৈ গ'ল, আৰু পাছে পাছে ইন্দুমতী তালৈ গৈ বিলীন হৈ গ'ল, টোপালটো যেনেকৈ সমুদ্ৰত বিলীন হয়। আৰু আকৌ কথাও পাতি আছে, আৰে কৰ্মহীনসকল, আৰে জ্ঞানহীনসকল, পৰমাত্মা কবিৰজীয়ে কয়, मोती मुक्ता दर्शत नाही, ये जग है सब अंदरे, दिखत के तो नैन चश्म इनके फेरा मोतिया बंदरे। এয়া দেখিছিলে মহৰ্ষি ডাঙৰ ডাঙৰ বিদ্বান মণ্ডলেশ্বৰ পৰম ধনী সচখণ্ডও বৈ পাইছে, এওঁলোকে সতনাম কি বুজি নাপায়, এওঁলোক ক'ত যাব? এই কাৰণেই সেই শিৱদয়ালজীয়ে প্ৰেত হৈ নিজৰ শিষ্যভক্তিত প্ৰৱেশ কৰি গৈছে। এতিয়া দেখুৱাম আপোনাক। सत साहिब পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰ পৰমেশ্বৰজীয়ে নিজৰ মৰমৰ আত্মাবোৰক নিজৰ বিষয়ে ক'বৰ বাবে স্বয়ঙেই প্ৰকট হয় ইয়ালৈ আহে। সেই পৰমাত্মাই আমাক আমাৰ নিজৰ ঘৰলৈ যোৱাৰ বিধি বিশেষ মাৰ্গ স্বয়ঙেই কয়। পৰমাত্মাই আধ্যাত্মিক জ্ঞানক স্বয়ঙেই ইয়ালৈ আহি কয় কবিৰ দেৱজীয়ে। তেওঁ কৈছে যে সৰ্বপ্ৰথমে আপোনালোকৰ গুৰু হ'ব লাগিব, গুৰু অধিকাৰী হ'ব লাগিব, পূৰ্ণ গুৰু হ'ব লাগিব। আৰু উইদাউট গুৰু অবিহনে যিকোনো সাধনাই আপুনি কৰক সেয়া ইউজলেছ হয়। गुरु बिन माला फेरते, गुरु बिन देते दान, गुरु बिन दोनों निष्फल हैं चाहे
पूछो वेद पुराण। राम कृष्ण से कौन बड़ो, उन्हों भी गुरु कीन, तीन लोक के वे धनी, गुरु आगे आधीन। कबीर गर्भ योगेश्वर गुरु बिना, लाग्या हर की सेव, कहें कबीर बैकुंठ से, वो फेर दिया सुख देव। राजा जनक गुरु किए, फिर कीनी हर की सेव, कहें कबीर बैकुंठ में, चले गए सुखदेव। गुरु गोविंद दोनों खड़े, काके लागू पाए, बलिहारी गुरु अपना, जिन गोविंद दियो मिलाए। कबीर परमेश्वर जी स्वयं आकर के यथार्थ ज्ञान सुनाते हैं। वो बता रहे हैं कि गुरु के बिना यदि तुम साधना भी करते हो, आपकी यूजलेस है, आपको इसका बहुत भयंकर पाप लगेगा, आपका जीवन व्यर्थ हो जाएगा। फिर उदाहरण देते हैं कि तुम राम और कृष्ण से तो किसी को बड़ा नहीं मानते, और श्री राम श्री कृष्ण जी ने भी गुरु बनाए, और गुरु के सामने एज ए शिष्य की तरह विनम्र रहे। राम कृष्ण से कौन बड़ो, उन्हों भी गुरु कीन, और तीन लोग के वे धनी, गुरु आगे आधीन। अब कितनी इम्पोर्टेंस है गुरु की। और जो गुरु नहीं बनाते, मनमुखी साधनाएं करते हैं, गुरु के बिना, जिसको निगुरा बोलते हैं, उसका कहीं ठिकाना नहीं होता। फिर प्रमाण देते हैं परमेश्वर जी के गर्भ योगेश्वर गुरु बिना, लाग्या हर की सेव। অৰ্থাৎ ভগৱানৰ পূজা কৰিব আৰম্ভ কৰিলে কোনে? সুখদেৱ ঋষিয়ে। মাকৰ গৰ্ভতেই তেওঁৰ জ্ঞান হৈ গৈছিল যে এই সংসাৰত বহুত বেছি সমস্যা আছে, আৰু বাহিৰলৈ অহাৰ পিছতেই আমাৰ বুদ্ধিত পাথৰ পৰি যায়। মাকৰ গৰ্ভত প্ৰাণীৰ সকলো মনত থাকে যে তোমাৰ উদ্দেশ্য কি হয়, আৰু তুমি আগৰ জন্মত কিমান কিমান কষ্ট কৰি ৰাখিছা, যি কাৰণত 12 বছৰলৈকে মাকৰ গৰ্ভৰ পৰা বাহিৰলৈ অহা নাছিল। সুখদেৱ ঋষি, ব্ৰহ্মা বিষ্ণু মহেশ্বৰে তেওঁক ক'লে যে আপুনি বাহিৰলৈ আহক, নহ'লে এই মৰ্যাদা পৰিৱৰ্তন হৈ যাব। 12 বছৰলৈকে মাতৃসকলে সন্তানক কেনেকৈ গৰ্ভত ৰাখিব? 9 মাহতেই বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। তেতিয়া সুখদেৱ ঋষিয়ে ক'লে যে বাহিৰলৈ আহিলেই আপোনালোকৰ তিনিও গুণে আমাক চেতনাহীন কৰি দিয়ে। পূৰ্বৰ একো বিষয়ে জ্ঞান আমাৰ নাথাকে, আৰু আমি আমাৰ উদ্দেশ্যক পাহৰি যাওঁ। ভিতৰৰ পৰাই বাৰ্তা কৰি আছে সুখদেৱ ঋষিয়ে। আৰু সুখদেৱে ক'লে যে মই এইটো কণ্ডিশ্যনত বাহিৰলৈ আহিব পাৰোঁ যদি আপোনালোকে এই ত্ৰিগুণময়ী মায়াক বন্ধ কৰি দিয়ে কিছু সময়ৰ বাবে, যেতিয়ালৈকে মই বাহিৰলৈ আহোঁ। তেতিয়া তেওঁলোকে ক'লে যে আমি ইমান সময়লৈকে বন্ধ কৰিব নোৱাৰোঁ, আমাৰ দ্বাৰা নহ'ব, আমি ছেকেণ্ডৰ কিছু ভাগলৈকেহে বন্ধ কৰিব পাৰিম। এইটো বুজি লোৱা, ইমানেই, ছেকেণ্ডতকৈও কম সময়, ইমানেই। তেতিয়া সুখদেৱজীয়ে ক'লে যে আপোনালোকে ইমান সময়লৈকে বন্ধ কৰি দিয়ক। ইমান সময়তেই তেওঁ মাতৃৰ পৰা বাহিৰলৈ আহিল, মাতৃৰ গৰ্ভৰ পৰা বাহিৰলৈ আহিল। 12 বছৰৰ আছিল, উঠিয়ে খোজকাঢ়িলে। নিজৰ নাভিৰ নলীক কান্ধত তুলি ল'লে। সুখদেৱ ঋষিৰ পিতৃ আছিলে ব্যাসজী। ব্যাসজীয়ে ক'লে, পুত্ৰ,
তোমাৰ কাৰণে মই 12 বছৰলৈকে অপেক্ষা কৰি আছো, কমেও দৰ্শনটো দিয়া। তেতিয়া সুখদেৱ ঋষিয়ে ক'লে যে ঋষিজী, এতিয়া মই এই জ্ঞানেৰে পৰিচিত হৈছো যে ইয়াত কোনোৱেই কাৰোৰে পিতা পুত্ৰ নহয়। এয়াতো সংস্কাৰ খেলি মেলি হৈ আছে আমাৰ। আৰু নাজানো কিমান বাৰ আপুনি মোৰ পিতৃ হৈছে, নাজানো কিমান বাৰ মই আপোনাৰ পিতৃ হৈছো। এইবাৰ মই আঁতৰি যাম, ভক্তি কৰিম আৰু এই সংসাৰৰ পৰা মুক্তি লাভ কৰিম। এই বুলি কৈ আকাশলৈ উৰি গ'ল। আগৰ বেটাৰী চাৰ্জ আছিলে, আগৰ জন্মৰ সিদ্ধিবোৰ তেওঁৰ লগত আছিল। কোৱাৰ ভাৱ এইটো যে সেই সুখদেৱ ঋষিয়ে নিজে নিজেই সেই সিদ্ধি প্ৰাপ্তিৰে হালধি বেহাই ডাঙৰ বেপাৰী হলো ভাবিলো। আগৰ জন্মত যি ভক্তিৰ শক্তি অৰ্জন কৰিছিলে, যিটো কাৰণত তেওঁ আকাশত উৰিব পাৰিছিলে, ইন্দ্ৰৰ লোকলৈ গুচি গৈছিল। তাৰ ঋষি মহৰ্ষি, তাৰ দেৱতাসকলে তেওঁৰ খুবেই সৎকাৰ কৰিছিলে। এদিন এই ভ্ৰমতেই সুখদেৱ ঋষি বিষ্ণুদেৱৰ লোকলৈ গুচি গ'ল। আৰু তাত তেওঁ এখন স্বৰ্গ থাকে, প্ৰত্যেক লোকত ৰেষ্টুৰেণ্ট বুলি যাক কোৱা হয়। আৰু স্বৰ্গৰ ভিতৰত সেই ৰেষ্টুৰেণ্টত সেই ব্যক্তিয়ে এলাউড আছিল যাৰ কোনো মান্যতাপ্ৰাপ্ত গুৰু আছিলে। বিনা গুৰুপ্ৰাপ্ত ব্যক্তিৰ স্বৰ্গত কোনো স্থান নাই। যেতিয়া সুখদেৱ ঋষি সেই হোটেলত প্ৰৱেশ কৰিব ধৰিলে, ৰেষ্টুৰেণ্টত প্ৰহৰীসকলে মানা কৰি দিলে যে ৰ'ব সুখদেৱজী, আপোনাৰ গুৰু কোন হয় ঋষিজী? সুখদেৱজীয়ে ক'লে যে মোৰ গুৰুৰ কোনো আৱশ্যকতাই নাই, মই নিজৰ ইচ্ছাৰে নিজৰ শক্তিৰে ইয়ালৈ উৰি আহিছো। প্ৰহৰীসকলে ক'লে যে একেবাৰেই নহয়, আপুনি ভিতৰত সোমাব নোৱাৰিব। ভগৱান বিষ্ণুৰ আদেশ আছে যে বিনা গুৰুৰ ব্যক্তিয়ে স্বৰ্গত প্ৰৱেশ কৰিব নোৱাৰে। সুখদেৱ ঋষিয়ে ক'লে যে মোক বিষ্ণুদেৱৰ লগত কথা পাতিব দিয়া। ইমান অহংকাৰ পালি ৰাখিছিলে। এতিয়া সুখদেৱ ঋষিয়ে ভাবিছিলে যে বিষ্ণুজীয়ে মোক প্ৰশংসা কৰিব আৰু পিঠিত থপথপাই ক'ব যে ৱাহ পুত্ৰ ৱাহ, ৱাহ মহৰ্ষি ৱাহ, খুবেই ভাল ভক্তি কৰিছা, পাই গ'লাহি স্বৰ্গত, উৰি আহি গ'লা। বিষ্ণুদেৱৰ ওচৰত যেতিয়া এইটো কথা গ'ল যে সুখদেৱ নামৰ ঋষি মৃত্যুলোকৰ পৰা আহিছে আৰু স্বৰ্গত প্ৰৱেশ কৰিব বিচাৰিছে, তেওঁৰ কোনো গুৰু নাই, ভগৱান আপোনাৰ কি আদেশ? বিষ্ণুজীয়ে ক'লে যে আদেশবোৰ ফাইনেল, আজি মোৰ কোনো নতুন আদেশ নাই। প্ৰহৰী তেওঁক মানা কৰি দিয়া। তেওঁলোকে ক'লে যে আমি মানা কৰিছো। তেওঁ কৈছে যে মই ইয়াতে থাকিম, যেতিয়ালৈকে মোৰ বিষ্ণুদেৱৰ লগত কথা পতা নহ'ব তেতিয়ালৈকে মই উভতি নাযাওঁ। বিষ্ণুজী বাহিৰলৈ আহিলে আৰু সুধিলে, ঋষিজী ইয়ালৈ কিয় আহিব লগা হ'ল? এতিয়া সুখদেৱ ঋষিয়ে ভাবিছিলে যে ভগৱান বহুত আনন্দিত হ'ব। ভগৱানৰ কোৱাৰ ধৰণ দেখি তেওঁ বুজিলে যে ভগৱান আনন্দিত নহয়। তেতিয়া সুখদেৱ ঋষিয়ে ক'লে যে মই স্বৰ্গত বিশ্ৰাম কৰিব আহিছো। বিষ্ণুজীয়ে পাৰিষদসকলক সুধিলে যে ভাই কিয় মানা কৰিছা ঋষিজীক, কিয় তোমালোকে মানা কৰি দিলা? পাৰিষদসকলে আকৌ পুনৰাই ক'লে যে ভগৱান তেওঁ কোনো গুৰু ধৰা নাই, এওঁ বিনা গুৰুৰ হয়। তেতিয়া বিষ্ণুজীয়ে ক'লে যে কিয় ঋষিজী, আপোনাৰ কোনো গুৰু নাই? ক'লে নাই। তেনেহ'লে আপুনি প্ৰৱেশ কৰিব নোৱাৰিব স্বৰ্গত। আকৌ সুখদেৱ ঋষিয়ে আৰু অভিমানেৰে ক'ব ধৰিলে যে তেওঁ ক'লে সমগ্ৰ পৃথিৱীত মোৰ সমান কোনো সন্তই নাই, মোৰ দৰে শক্তিযুক্ত নাই, মই কাৰ পৰা উপদেশ লম? তেতিয়া ভগৱান বিষ্ণুৱে ক'লে যে সুখদেৱ, এইটোৱেই তোমাৰ দুৰ্বলতা, এইটোৱেই তোমাৰ দুৰ্বলতা, যাৰ কাৰণে তুমি অভিমান কৰি কৈ আছা, যি কাৰণতেই তুমি ভক্তিৰ যোগ্য প্ৰাণী নহয়। আপুনি যাওক, ৰজা জনকৰ পৰা উপদেশ লওক। ৰজা জনক গৃহস্থী, তেওঁৰ বহু ৰাণী আছিলে আৰু সুখদেৱ ঋষি আছিলে বাল ব্ৰহ্মচাৰী।
এতিয়া বিষ্ণুজীয়ে এই বুলি ক'লে যে আপুনি যাওক আৰু ৰজা জনকৰ পৰা উপদেশ লওক, পিছত সাধনা কৰক আৰু ভক্তিৰ শক্তি লৈ ইয়ালৈ আহক। এই বুলি কৈ ভগৱান বিষ্ণু নিজৰ মহললৈ ৰিটাৰ্ণ হৈ গ'ল, পুনৰ উভতি গ'ল। এতিয়া সুখদেৱ ঋষিয়ে ভাবিলে যে এইটো কথা হ'ল। राजा जनक गृहस्थी भाई और कैसे शीश निभाऊं जाई। এতিয়া যিসকলে সন্ন্যাস লৈ লয়, সাধু সন্ত বনি যায়, ৰঙা কাপোৰ পৰিধান কৰি জোতা ৰাখি, এইসকলে নিজেই নিজকে চুপিৰিয়ৰ বুলি মানে আৰু সাধাৰণ মানুহ গৃহস্থিক হেয় জ্ঞান কৰে। এওঁলোকৰ বুদ্ধি ইমান বেয়া হৈ যায় আৰু এয়া এওঁলোকৰ নিজৰ ভাৱনা হয়। আগৰ ইতিহাস চাই লওক, যিসকল মহাপুৰুষে পৰমাত্মাক পালে আৰু যিসকলৰ আজি গুণগান গোৱা হয়, সেই সকলো গৃহস্থী আছিল, সন্তান সন্ততিও আছিল। আদৰণীয় ধৰমদাস চাহেবজী, আদৰণীয় মুলুকদাস চাহেবজী, আদৰণীয় নানক চাহেবজী। এজন দাদু চাহেবেই আছিল যাৰ কোনো সন্তান নাছিল। আদৰণীয় ঘিছাদাস চাহেবজী, আদৰণীয় গৰীবদাস চাহেবজী, গাঁও চুৰাণী জিলা জজ্জৰৰ। তেন্তে কোৱাৰ ভাৱে এইটো নহয় যে সতীখণ্ডৰি থকাসকল পাৰ হ'ব নোৱাৰিব, আৰু এইটো নহয় যে যিয়ে বিয়া বাৰু কৰোৱা নাই তেওঁ পাৰ হ'ব নোৱাৰিব। সৎ ভক্তি কৰিব লাগিব, মৰ্যাদাত থাকিব লাগিব, আৰু তেতিয়াহে দুয়ো পাৰ হ'ব পাৰিব। গতিকে এইটো ভুল আছিল সুখদেৱৰ। পিছদিনাখন পুনৰ উভতি আহিল, আকৌ সেই স্বৰ্গলৈ গ'ল, কৌমন স্বৰ্গ, যিখন ইন্দ্ৰৰ আছিল। তাত যেতিয়া গ'ল তেতিয়া সুখদেৱৰ মুখ শুকাই গৈছিলে, মুখত আগৰ দৰে শোভা চমক নাছিলে। ঋষিসকলে আৰু দেৱতাসকলে কাৰণ সুধিলে যে ঋষিজী কি হ'ল, আজি দেখোন আপোনাৰ মুখ সেমেকি আছে, আপোনাৰ কি টেনচন হৈ গ'ল? তেতিয়া সুখদেৱ ঋষিয়ে ক'লে যে কিনো কম, এটা সমস্যা হৈছে। মই ভগৱান বিষ্ণুৰ লোকলৈ গৈছিলোঁ আৰু তাত মোক স্বৰ্গত প্ৰৱেশ কৰাত মানা কৰি দিলে। এই কথা শুনি অন্য যি ঋষিসকল আছিল তাত বহি আছিল, যিসকল দেৱতা, তেওঁলোকে ক'লে যে সুখদেৱ কথাটো কোৱা, ভগৱানটো খুব প্ৰসন্নই থাকে। ভগৱান বিষ্ণুটো খুব প্ৰসন্ন হয় যেতিয়া তেওঁ সাধু সন্তক দেখে। কিবা ভুল ভ্ৰান্তি হৈছে সেইটো কোৱা। তেতিয়া সুখদেৱে ক'লে যে তেওঁ এই কাৰণে মানা কৰিলে যে মোৰ গুৰু নাই। তেতিয়া যিসকল তাত বহি আছিলে ওচৰে পাজৰে, যিসকলে তেওঁক প্ৰথমে মহাত্মা বুলি মানিছিলে, সকলোৱে ক'লে যে সুখদেৱ, আমিতো তোমাক বহুত বিবেকশীল ব্যক্তি বুলি ভাবিছিলো। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। কি নাম আপোনাৰ? মোৰ নাম গুৰবিন্দৰ কৌৰ। গুৰবিন্দৰ কৌৰ, আপুনি ক'ৰ পৰা আহিছে? মই মন্দি গোবিন্দগড়, পঞ্জাৱৰ পৰা। কি কাম কৰে? মই টিচিং প্ৰফেশ্যনত আছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে কেতিয়াৰ পৰা জড়িত? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ মই 1 জানুৱাৰী 2014 আহিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ আগত আপুনি কি ভক্তি কৰিছিলে? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে, মোৰ বিয়াৰ আগতে মই শিখ ধৰ্মৰ লগত জড়িত হৈ আছিলোঁ, আৰু শিখ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীগুৰু নানকদেৱৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছিল। আৰু মোৰ বিয়াৰ পিছত মোৰ ভগতদেৱে শিৱদেৱক মানিছিলে, আৰু মই শিৱদেৱৰ সাধনা কৰিবলৈ ধৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আমাৰ ঘৰৰ ওচৰৰ গুৰমিত কৌৰ নামৰ এগৰাকী ভগতমতী আছিলে। তেখেতে আমাক জ্ঞান গংগা কিতাপখন দিলে, আৰু জ্ঞান গংগা কিতাপখন পঢ়ি মই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। চাওক, আমি বহুত শ্ৰদ্ধালুক সুধিছোঁ যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল। বেছিভাগে এইটোৱে কৈছে যে তেওঁলোকে কিতাপ পঢ়ি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহে। জ্ঞান গংগা কিতাপত থকা কোনটো কথাই আপোনাক আকৰ্ষিত কৰিলে যে আপোনাৰ এনেকুৱা লাগিল যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব লাগে?
যদি ছাৰ আপোনালোকে জ্ঞান গংগা কিতাপখন চায় তেন্তে তাত সকলোবোৰ বস্তু পাব যিবোৰ 4খন বেদত, গীতাত, কোৰাণত, বাইবেলত আৰু গুৰু গ্ৰন্থ চাহেবত পাওঁ। আটাইতকৈ আকৰ্ষণীয় কথাটো মোৰ এইটো লাগিল যে মই 7ম-8ম শ্ৰেণীত থাকোঁতে তেতিয়া কাৰোবাৰ মৃত্যু হ'লে অথবা কাৰোবাৰ জন্ম হ'লে তেতিয়া মোৰ মনত এইটো প্ৰশ্ন আহিছিল যে এওঁলোক আহে ক'ৰ পৰা আৰু যায় ক'লৈ। আৰু জ্ঞান গংগা পুথিখনত সকলোতকৈ প্ৰথমে সৃষ্টি ৰচনাৰ বিষয়ে কৈছে যে আমি কেনেকৈ ইয়ালৈ আহিলোঁ আৰু যদি ভক্তিবিধি শুদ্ধ নহয় তেন্তে আমি ক'লৈ যাম আৰু যদি ভক্তিবিধি শুদ্ধ হয় তেন্তে আমি ক'লৈ যাম। প্ৰথম 27 পৃষ্ঠাৰ ভিতৰত সম্পূৰ্ণ সৃষ্টি ৰচনাৰ বিষয়ে আছে। এটা পঢ়ি মোৰ মনটো ইমান বেছি উৎসুক হ'ল যে মই শীঘ্ৰেই গুৰুদেৱৰ চৰণলৈ আহিব খুজিছিলোঁ। বৰ্তমান ভাৰতত সন্ত মহন্ত বহুত আছে। সদায় কোনোবা নহয় কোনোবা ধৰ্মগুৰু লঞ্চ হয়। আপুনি সন্ত ৰামপালদেৱ মহাৰাজত আনতকৈ কি ভিন্নতা দেখা পালে? কাৰণ আমাৰ গুৰুদেৱে নিজৰ নিয়মত কৈছে যে আমি কেতিয়াও কাকো ঘুষ দিব নালাগে আৰু ল'বও নালাগে। না মিছা ক'ব লাগে না কাৰোবাক ক'বলৈ দিব লাগে আৰু না নিচা কৰিব দিব লাগে না কৰিব লাগে। আৰু ভাৰতত যিসকল আন ধৰ্মগুৰু আছে না তেওঁলোকে বেদৰ দ্বাৰা বিধিৰে সম্পূৰ্ণ জ্ঞান দিয়ে না ভক্তি বিধি কৰোৱায়। আৰু আমাৰ গুৰুদেৱে যেনেদৰে ভক্তি নিজেই কৰে ঠিক তেনেদৰে আমাকো কৰায়। গুৰুদেৱৰ এইটো কথা মই প্ৰথমতে আপোনাক কৈছোঁ যে যিটো সৃষ্টি ৰচনাৰ বিষয়ে কথা মোৰ মনটোক ইমান বেছি আকৰ্ষণ কৰিলে যে মোৰ এনেকুৱা লাগিছিল যেন মই কেতিয়া দৌৰি গুৰুদেৱৰ ওচৰলৈ গুচি যাম। আৰু আজিলৈকে মই শিখ ধৰ্মকো মানি চালোঁ, শিৱদেৱকো মানি চালোঁ। মোৰ শাহু আৰু ননদ ৰাধাস্বামী পন্থৰ লগত জড়িত হৈ আছে। তাততো এনেকুৱা যে ধৰি লওক যদি কোনোবা VIP থাকে তেন্তে তেওঁ প্ৰথম লাইনত বহিব, কিন্তু আমাৰ গুৰুদেৱৰ আশ্ৰমত তেনেকুৱা একো নহয়। ইয়াত লাগিলে কোনোবা শিশু আহি যাওক অথবা কোনোবা বৃদ্ধ মানুহ আহক অথবা কোনোবা ওপৰৰ VIP লেভেলৰ আহক অথবা কোনোবা নৰ্মেল দুখীয়া মানুহ আহক, সকলো একেটা শাৰীতে বহিব লাগিব। কথাটো হ'ল যে মই গুৰুদেৱৰ নিয়মসমূহ দেখিয়ে তেওঁৰ শৰণলৈ আহিছোঁ। সকলোৱে কোনোবা নহয় কোনোবা এটা ধৰ্মৰ সৈতে জড়িত। যেনে আপোনাৰ শিখ ধৰ্মত গুৰু গ্ৰন্থ চাহেবৰ বহুত মান্যতা আছে। সন্ত গুৰু নানক দেৱ, যাক আপোনালোকে গুৰু নানক দেৱ বুলি কয়, তেওঁ 2 আখৰৰ জপ কৰিছিলে। তেওঁৰ এটা বাণীও আছে, 6 গুৰু পুৰা কাহাবে যো 2 আখৰ কা ভেদ বতাৱে। তেন্তে আপুনি কি কয় সন্ত ৰামপালদেৱ মহাৰাজে সেই আধাৰতে ভক্তি কৈ আছে? হয় ছাৰ, একেবাৰে শুদ্ধ কথা কৈছে আপুনি যে গুৰু নানক দেৱে যি ভক্তি কৰিছিলে আমাৰ গুৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজেও সেই ভক্তিৰ কথাই কয়। কিন্তু যেতিয়া মই শিখ ধৰ্মক মানিছিলোঁ তেতিয়া মই এইটো কথা একেবাৰে গম পোৱা নাছিলোঁ। কাৰণ আমাৰ পেৰেণ্টছ গুৰুদ্বাৰা চাহেবলৈ যায়, শ্ৰী গুৰু গ্ৰন্থ চাহেবৰ পাঠ কৰে, জগজিৎ চাহেবৰ কৰে, সুখমণি চাহেবৰ মই বহুত পাঠ কৰিছোঁ। যাক আমি কৈছিলোঁ তেওঁ সুখৰ মণি হয়, কিন্তু মই মোৰ জীৱনত সুখ নামৰ কোনো বস্তুৱেই নেদেখিলোঁ। তেন্তে কি গুৰুবাণী পাঠ কৰিলে লাভ হয়নে গুৰু ধৰিলে লাভপ্ৰাপ্ত হয়? তেন্তে গুৰু বনাব বিচাৰিলে ভগত সমাজে কেনেকৈ সিদ্ধান্ত ল'ব যে কোনটো গুৰু শুদ্ধ আৰু কোনটো শুদ্ধ নহয়? চাওক, কথাটো এনেকুৱা যে যেনেকৈ মোৰ আইতাই কৈছিলে তেওঁতো এনে গুৰু গ্ৰন্থ চাহেবৰ পাঠ কৰিছিলে আৰু জগজিৎ চাহেব, ৰেৰা চাহেব সকলোবোৰ পাঠ কৰিছিলে আৰু মোকো কৈছিলে যে তুমি সুখমণি চাহেবৰ পাঠ কৰিবা। কিন্তু এইটো কথাটো তেওঁ নাজানিছিলে যে ইয়াত গুৰু গ্ৰন্থ চাহেবৰ বিষয়ে যি বিধি কৈছে, যি ইয়াত সেই বিধি আছে যে গুৰু নানক চাহেবদেৱে কি ভক্তি কৰিছিলে ইয়াৰ বিষয়ে তেওঁ নাজানিছিলে। কিন্তু তেওঁ এটা কথা কৈছিলে যে গুৰুৰ অবিহনে গতি নহয়। সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে যিসকল শ্ৰদ্ধালু জড়িত হয় তেওঁলোকৰ এনেকুৱা অভিজ্ঞতা হয়, তেওঁলোকৰ লগত কিছুমান অদ্ভুত কাণ্ড হয় যিটো মেডিকেল চায়েন্সে দেখি আচৰিত হৈ যায়। যদি আপোনাৰ সৈতেও এনেকুৱা কিবা হৈছে তেন্তে আমাৰ লগত শ্বেয়াৰ কৰক। ছাৰ, কথাটো এনেকুৱা যে মোৰ এটা 8 বছৰীয়া ল'ৰা আছে, সি মোৰ লগতে আছে, আহিছে আজি, আৰু তাৰ কিছুমান টেষ্টৰ ৰিপৰ্ট আছে মোৰ লগত। সি শাৰীৰিকভাৱে অসুস্থ হৈ আছিলে, গতিকে এমাহমান আগৰ কথা হ'ব যেতিয়া সি শাৰীৰিকভাৱে ঠিক নাছিল তেতিয়া ডক্টৰে এনেকৈ কৈছিল যে ইয়াৰ স্কেন কৰোৱা, যে ইয়াৰ পেটৰ কৰোৱা আৰু কিছুমান টেষ্টৰ নাম কৈ দিলে তেওঁলোকে। গতিকে তাৰ স্কেন ইত্যাদি যেতিয়া কৰালোঁ, স্কেন কৰোৱাৰ সময়ত আপুনি চাগে নিশ্চয় জানে কাকোৱে ওচৰত থাকিবলৈ নিদিয়ে, কেৱল ৰোগী থাকে আৰু ডক্টৰ থাকে। ডক্টৰৰ দলো থাকিব পাৰে কিন্তু ঘৰৰ মানুহ কোনো থাকিব নোৱাৰে। সেই সময়ত ডক্টৰে ক'লে যে আপুনি যিহেতু তাৰ মাক গতিকে আপুনি কাষত থাকিব পাৰে। তাৰপিছত মই তাৰ কাষত থিয় হ'লোঁ আৰু যি টেষ্ট আছিল সেয়া নৰ্মেল আহিল, আৰু যি টেষ্টিজৰ স্কেন আছিলে তেতিয়া তাৰ বাওঁফালৰ টেষ্টিজ সেইটো নাছিলে। তেওঁলোকে সোঁফালৰ টেষ্টিজৰ এখন ফটো ল'লে, সেয়া স্পষ্টকৈ আহিল, কিন্তু যিটো বাওঁফালৰ টেষ্টিজ সেইটো তেওঁলোকে বিচৰাৰ পিছতো পোৱা নাছিল। তেতিয়া মোৰ মনতো শংকা আহিল যে তেওঁলোকে যিহেতু এইটো ছাইডত ইমান সময় লগাইছে গতিকে ইয়াত সমস্যা আছে। মোৰ ভয় লাগিছিল, কিন্তু স্কেন কৰাৰ পিছত যেতিয়া ডক্টৰে মোক ক'লে যে সোনকালে যদি ইয়াৰ অপাৰেশ্যন নকৰায় তেনেহ'লে এই বস্তুটো কেঞ্চাৰলৈ ৰূপান্তৰ হ'ব পাৰে,
তাৰপিছত আমি যেতিয়া ঘৰলৈ উভতি আহিলোঁ এনেকুৱা হ'ল মনত অলপ শংকা আছিল কিন্তু সম্পূৰ্ণ বিশ্বাস আছিল যে আমি পূৰ্ণ ব্ৰহ্ম কবীৰদেৱৰ শৰণত আছোঁ আৰু আমাৰ মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজেতো পাহাৰৰ সমান ডাঙৰ কষ্টকো পৰুৱাত ৰূপান্তৰ কৰি দিয়ে। সেইদিনাখন ৰাতিয়ে মই মোৰ ভগতদেৱৰ লগত কথা পাতিলোঁ। ক'লে যে ভয় কৰিব নালাগে, আমি গুৰুদেৱৰ শৰণত আছোঁ। গুৰুদেৱে নিজৰ শিষ্যক নিৰাশ হ'ব নিদিয়ে। তেতিয়া মই মনে মনে প্ৰাৰ্থনা কৰিলোঁ আৰু মোৰ মুখৰ পৰা এইটো কথা ওলাল যে পৰমাত্মা ল'ৰাটো সৰু, ইয়াৰ যি অপাৰেশ্যন আছে সেয়া আমি ডক্টৰৰ দ্বাৰা কৰাব নোৱাৰোঁ। সি সহ্য কৰিব পাৰিব নে নোৱাৰিব নাজানো। যদি তাৰ কিবা অপাৰেশ্যন কৰিবলৈ আছে তেন্তে আপুনিয়ে আহি কৰি যাওক। ছাৰ আপুনি বিশ্বাস নকৰিব, ৰাতিটোৰ ভিতৰতে মোৰ পৰমাত্মা আহি মোৰ সন্তানটোৰ অপাৰেশ্যন কৰিলে। পৰমাত্মা বুলি আপুনি কাক মানে আৰু কোনে কাক অপাৰেশ্যন কৰিছিল? পৰমাত্মা হ'ল মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ। তেওঁ আমাৰ বন্দিত্বক নাশ কৰিবলৈ আহিছে। তেওঁ পূৰ্ণ পৰমাত্মা আৰু তেওঁৱে ৰাতিটোৰ ভিতৰতে মোৰ ল'ৰাটোৰ অপাৰেশ্যন কৰিছিলে। আৰু ইয়াৰ প্ৰমাণ মই আপোনাক দিম। যেতিয়া মোৰ শাহুমায়ে সন্তানটোক ৰাতিপুৱা গা ধুৱাই আছিলে তেওঁ তেতিয়া পৰীক্ষা কৰি চাই ক'লে যে ল'ৰাটো একেবাৰে সুস্থ। তেতিয়া মোৰ মনত এটাই কথা আহিল যে মই মোৰ পূৰ্ণ গুৰুক এইটোৱে প্ৰাৰ্থনা কৰিছিলোঁ, সেইবাবে মোৰ মালিকে তাৰ অপাৰেশ্যন কৰিলে। তাৰপিছত দ্বিতীয় দিনা আমি মোহালিৰ ডক্টৰ এজনৰ ওচৰলৈ গ'লোঁ। এদিন আগতেই ৰেফাৰ কৰিছিল। যেতিয়া আমি মোহালিৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ, স্কেনৰ সময়ততো সন্তানটোৰ ওচৰত মই অকলে থিয় হৈ আছিলোঁ। টেষ্ট হোৱাৰ পিছত যেতিয়া চেক কৰি আছিল তেতিয়া মই, মোৰ সন্তান আৰু মোৰ শাহুমা আমি তিনিও ডক্টৰৰ ওচৰত আছিলোঁ। সন্তানটোক পৰীক্ষা কৰি আছিল। তেতিয়া তেওঁ ক'লে যে ইয়াক অপাৰেশ্যন কৰিব লাগিব বুলি কোনে কৈছিলে? এয়া চাওক ৰিজাল্ট আপোনালোকৰ সন্মুখত। ল'ৰাজন একেবাৰে সুস্থ, কোনো অপাৰেশ্যনৰ প্ৰয়োজন নাই। যদি এই বিষয়ে আপোনাৰ কিবা শংকা আছে তেন্তে মই মোৰ সন্তানৰ টেষ্ট ৰিপৰ্ট আনিছোঁ, সেয়া দেখুৱাম। হয়, দেখুৱাওক। এয়া চাওক। এয়া ক'ৰ ৰিপৰ্ট? এয়া ৰোপাৰৰ। ৰোপাৰৰ। প্ৰথম পৰীক্ষা লোৱাৰ সময়ত ডক্টৰে আপোনাক কি কৈছিল? পৰীক্ষা লোৱাৰ সময়ত আপোনাক কি সুধিছিল? ডক্টৰে সুধিছিলে যে ইয়াৰ ট্ৰিটমেণ্ট ক'ত কৰাই আছে। তেতিয়া মই সম্পূৰ্ণ ৰেফাৰেঞ্চ দিলোঁ যে ইয়াৰ পৰা ট্ৰিটমেণ্ট কৰাই আছোঁ। তেতিয়া তেওঁ ক'লে যে কোনো চাৰ্জাৰী ডক্টৰৰ ওচৰলৈ যাওক। এই ল'ৰাটোৰ চাৰ্জাৰী কৰাব লাগিব, কাৰণ যদি ইয়াৰ সোনকালে চাৰ্জাৰী নকৰায় তেন্তে ইয়াৰ যিকোনো সময়তে কেঞ্চাৰ হ'ব পাৰে। তেন্তে ডক্টৰে তাৰ অপাৰেশ্যন কৰিবলৈ কৈছিল? হয়, ডক্টৰে কৈছিলে আৰু কৈছিলে যে যদি কাইলৈ যাব পাৰে তেন্তে আপুনি মোহালিৰ অপাৰেশ্যন থিয়েটাৰত যিয়ে তাত অপাৰেশ্যন কৰে ইণ্ডাছ হস্পিটেলত তাত যাওক। তাত মাল্টি স্পেচিয়েলিটি হস্পিটেল আছে য'ত 6জন চাৰ্জন আছে। যেতিয়া আপোনাক ডক্টৰে কৈছিল যে তাৰ অপাৰেশ্যন কৰিব লাগিব তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালে। আৰু এয়া যে আপুনি কৈ আছে আকৌ পৰীক্ষা কৰাবলৈ গৈছিল, তেতিয়া আপুনি পৰীক্ষা কৰাবলৈ গৈছিল নে চাৰ্জাৰী কৰাবলৈ গৈছিল? হয় ছাৰ, কথাটো এনেকুৱা যে ডক্টৰে যেতিয়া ক'লে চাৰ্জাৰী কৰাব লাগিব বুলি আৰু লগতে এইটোও কৈছিলে যে আমাৰ ওচৰত এইটো ফেচিলিটি নাই, আপোনালোক মোহালিৰ ডাঙৰ হস্পিটেললৈ যাওক। আৰু আমাক তেওঁলোকে পঠিয়াইছিলেও, যিটো মই আপোনাক আগতেই কৈছোঁ, সেয়া মাল্টি স্পেচিয়েলিটি চেণ্টাৰ আছিল। মই তালৈ চেকআপ কৰাবলৈ যোৱা নাছিলোঁ, চেকআপ আগতেই হৈ গৈছিলে। মই ঘৰৰ পৰা এইটো ভাবি গৈছিলোঁ যে ইয়াৰ যদি অপাৰেশ্যন হয় তেন্তে আজিয়ে অপাৰেশ্যন কৰাব লাগিব, কাৰণ তেওঁলোকে কৈছিলে যে আবেলি নহ'লে তাৰ পিছৰ দিনাই ডিছচাৰ্জ দি দিব। শেষৰটো প্ৰশ্ন আপোনাক এইটোৱে সুধিব বিচাৰিম যে আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰে? ভগত সমাজক মই এইটোৱে বাৰ্তা দিব বিচাৰিম, মনুষ্য জীৱন দুৰ্লভ হে, মিলে না বাৰম্বাৰ, তৰবৰছে পত্তা টুট গিৰে, বহৰ না লাগতা ডাৰ। যেনেকৈ ডালৰ পৰা পাত সৰিলে তেতিয়া সেই ডালৰ সৈতে তাৰ একো সম্পৰ্ক নাথাকে, ঠিক তেনেদৰে আপোনাৰ এই আত্মাই আপোনাৰ শৰীৰ এৰি গ'লে তেতিয়া আপোনাৰ কোনো অস্তিত্ব নাথাকিব। তাৰপিছত আপুনি নাজানে কোনখন জুনিলৈ যাব। আমিতো গম পালোঁ, আমাৰ পৰমাত্মাই কৈছে যে যিয়ে শৰণলৈ নাহে তেন্তে তেওঁ পিছত কি হ'ব। কিন্তু মই আপোনালোকৰ আগত হাতযোৰ কৰি বিনম্ৰ নিবেদন এইটো জনাইছোঁ যে পৰম পিতা পৰমাত্মা মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত শৰণ লৈ ভক্তিবিধিৰে নিজৰ মুক্তি আৰু কল্যাণ কৰাওক। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু কি লাভ পালে? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰথমে মই আপোনাক আধ্যাত্মিক লাভৰ বিষয়ে ক'ম যে মই সঁচা ভক্তি, সত্য গুৰু, সত্য ঠিকনাৰ কথা গম পালোঁ যে আমি মুখ্য প্ৰাপ্তি কৰাৰ পিছত ক'লৈ যাব লাগিব। দ্বিতীয়তে মানসিক লাভ, মই আগতে যি ভক্তি কৰিছিলোঁ সেয়ে মোৰ মন নিয়ন্ত্ৰণত ৰাখিব পৰা নাছিলে। মনে কিবা নহয় কিবা এটা বিচাৰি থাকে, বহুত খং উঠিছিলে, মনৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাছিলে। আৰু তৃতীয়তে আৰ্থিক লাভ, সেইটো এয়া যে আমাৰ ঘৰত যদিও উপাৰ্জনৰ পথ আছিল অথবা নাছিল তথাপি আমি মধ্যবিত্ত শ্ৰেণীতে পৰিছিলোঁ আৰু আগতেতো পইচা জমা কৰাটো দূৰৰ কথা, গমেই পোৱা নাছিলোঁ যে আমি এই খৰচটোনো ক'ত কৰিলোঁ। কিন্তু গুৰুদেৱৰ শৰণলৈ অহাৰ পিছত
খৰচ দেখিতো আছোঁ, কিন্তু এইটো গম পোৱা নাই যে লাগিলে সেয়া ডাঙৰ খৰচেই হওক অথবা সৰু খৰচেই হওক, গুৰুদেৱে কেতিয়ানো আহি আমাৰ সেই খৰচবোৰ পূৰণ কৰে এয়া মুক্তিদাতা সদগুৰু পৰমাত্মাইহে জানে। আৰু চতুৰ্থতে শাৰীৰিক লাভ এইটো হ'ল যে মোৰ যিজন 7 বছৰীয়া ল'ৰা আছে, যেতিয়াৰ পৰা সি জন্ম হৈছে এই পৃথিৱীত ভৰি দিছে, মই শাৰীৰিকভাৱে অসুস্থ আছিলোঁ। কিবা নহয় কিবা সমস্যা থাকেই, যেনে ধৰক মূৰৰ বিষ, ভৰিৰ বিষ, কেতিয়াবা কঁকালৰ বিষ, যাৰ বাবে মই দিনে এটা টেবলেট খাবই লাগে। কিন্তু আমাৰ গুৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰসাদ দিছে, যি শৰণমৃত দিছে, সেয়া মই এতিয়া ডেইলি সৰু বাতি এটাত লৈ শৰণমৃত খাওঁ আৰু 2টা দানা প্ৰসাদৰো লওঁ, সদায় ৰাতিপুৱা খাওঁ। আৰু তাৰ পৰা মই শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থতা লাভ কৰিছোঁ। সেয়াই মোৰ ঔষধ, সেয়াই মোৰ সকলো। হয়, বহুত ধন্যবাদ। সৎ চাহেব। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰীৰ যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।